এই বিষয়ে মই আজি কৈছোঁ যদি প্ৰকৃতভাৱে যিসকল ইয়াৰ লগত জড়িত কোনো আপোনাৰ পক্ষপাতিত্বমূলক আচৰণ নকৰি যিসকল এই অশান্তিৰ মূল নায়ক সেই লোকসকলক ধৰি দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰোঁ তাৰে অজুহাত লৈ যাতে কোনো নিৰীহ লোকক কোনো ধৰণৰ হাৰাশাস্তি নকৰে সেই কথাটো মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ ইতিমধ্যে কেইবাগৰাকী আৰক্ষীয়ে আটক কৰিছে মই সেইটোকে কৈছোঁ তেওঁলোক দোষী নে নিৰ্দোষী এই কথাটো আইন আছে আদালত আছে আৰু আমাৰ লোকেল মানুহে জানিব কিন্তু মই ক'ম যে যিসকল প্ৰকৃত দোষী সেইসকলক ধৰিব লাগে আৰু নিৰ্দোষী যদি মানুহক ক'ৰবাত হাৰাশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ ভিতৰত কৈছে যে NRCত নাম থকা লোকসকলকো আমি পুছবেক কৰিম মই ভাবোঁ যে সেই কথাখিনি ইলিগেল হৈছে সেই কথাখিনি আইনৰ বহিৰ্ভূত হৈছে গতিকে এই কথাখিনি আইন সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পাছত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী এটা পদত থকা এজন লোকে বিধানসভাৰ ভিতৰত এই কথাখিনি ক'ব পাৰে নে নোৱাৰে সেইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নে কণ্টেম্প অফ কোৰ্ট হয় সেই বিষয়ে আমি আইনজ্ঞ পণ্ডিতসকলৰ লগত কথা পাতাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়